মানিকপুৰ ১ নং নোৱাপাৰা মানাহ নৈত গা ধুবলৈ গৈ দুদিন ধৰি সন্ধানহীন এজন ব্যক্তি। বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ১ নং নোৱাপাৰা গাঁৱত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা। গাঁওখনৰ বাবুল ৰায় নামৰ এজন ব্যক্তি মানাহ নৈত গা ধুবলৈ গৈ সন্ধানহীন হৈ পৰে। কালি বিয়লিৰ ভাগত এগৰাকী বৃদ্ধাৰ মৃতদেহ সৎকাৰ কৰিবলৈ গৈ বিয়লিৰ ভাগত তেওঁ নদীত গা ধুবলৈ নামিছিল। নদীত নামাৰ পিছৰে পৰা তেওঁৰ কোনো সন্ধান নোপোৱা নাই। ঘটনাস্থলীত মানিকপুৰ আৰক্ষীৰ লগতে SDRFৰ দল উপস্থিত হৈ দুদিন ধৰি উদ্ধাৰ অভিযান চলাইছে যদিও বৰ্তমানলৈ কোনো সংসূত্ৰ উলিয়াব পৰা নাই। স্থানীয় লোকে SDRFৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয়, যেদৰে আৰক্ষী বা SDRFৰ দলে অভিযান চলাইছে যদিও অভিযান ইমান তীব্ৰ হোৱা নাই বুলি অভিযোগ কৰে। লগতে আৰক্ষীয়ে গুৰুত্ব সহকাৰে লৈ অভিযান তীব্ৰ কৰিবলৈ অনুৰোধ জনায়। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। हो बियर तकनीको আমি মানে কি একো নাজানো আমি মানে কিনেহে মানে যোৱাকালি গাঁৱৰে এজন বৃদ্ধ এগৰাকী ঢুকাইছিলে। তেওঁক সৎকাৰ কৰিবৰ কাৰণে আমাৰ ১ নং নোৱাপাৰা গাঁৱৰে বাবুল ৰায় তেওঁ আহিছিলে। সৎকাৰ হোৱাৰ পিছত মানে মানাহ নৈত গা ধুবলৈ নামিছিলে। গা ধুবলৈ নমাৰ পিছৰ পৰাই তেওঁ সন্ধানহীন হৈ আছে। কাইলৈ প্ৰশাসন আহিছিলে আৰু SDRF বাহিনী আহি বিচাৰিলে, বিচাৰি নাপালে। আজিও দ্বিতীয় দিনে তেওঁলোকে বিচাৰ কাছাৰ কৰি আছে, কিন্তু এতিয়ালৈ কোনো সন্ধান পোৱা নাই। বাবুল ৰায়ৰ বয়স আনুমানিক ৫০ বছৰ। তেখেত দিন হাজিৰা কৰি চলিছিলে আৰু এই ক্ষেত্ৰত তেওঁলোকৰ অভিযান অলপ আৰু তীব্ৰতৰ হ'ব লাগিছিলে। তেওঁলোকে কালিৰ পৰা এটা নাও দিয়ে বিচাৰ কাছাৰ কৰি আছে। তেওঁলোকে ভাবিছিলোঁ 2টা নাও হ'লে ভাল হয়। কালিৰ পৰা বিচাৰি আছে যেতফালে আজিলৈকে এতিয়ালৈকে পোৱা নাই। তেওঁলোকে আৰু এটা নাও আনি তীব্ৰতৰ বিচাৰ কৰিলে ভাল হয় আৰু এইখিনি। যোৱাকালিৰ পৰা আমাৰ স্থানীয় এজন ব্যক্তি আমাৰ মানাহ নৈত সন্ধানহীন হৈ আছে। এতিয়ালৈকে সন্ধান পোৱা নাই। SDRF আহিছে, কিন্তু তেওঁলোকে যিটো গতিত ইয়াতে সন্ধান চলাই আছে, মই ভবা নাই যে এইটো গতিত আৰু ইয়াতে ব্যক্তিজনে যুদ্ধ কৰিব পাৰিব। কিয়নো তেওঁলোকে 4-5জন মানুহ আহিছে, ইমান ডাঙৰ এটা নদী, মানাহ নদী, কিন্তু যি হিচাপত ইয়াতে উদ্ধাৰ অভিযান চলিব লাগিছিল সেইটো হিচাপত চলা নাই। একচুৱেলি কি হ'ল, আহিছে যিহেতু সিহঁতৰ যিখিনি কৰিবলগীয়া কৰি আছে, কিন্তু যে মানুহজন বিচাৰি পাব এইটো মই দেখা নাই, মানে আজি পাব যে ইয়াতে। তাৰপিছত জনাম যে তেওঁলোকে যদি প্ৰশাসনৰ বিশেষভাৱে প্ৰশাসনৰ ব্যক্তিখিনিও আমি আহি দেখিলোঁ, ইয়াত সিমান এটা এক্টিভ দেখা নাই। বিচাৰি আছে সিহঁতে, নিবিচাৰোঁ নকওঁ, কিন্তু প্ৰশাসনক দাবী জনাম যে অলপ ওপৰলৈকে যাব লাগে। যদি SDRF আনিব লাগে আৰু 2খনমান নৌকা আকৌ আনিব লাগে ইয়াতে, কাৰণ এখন নৌকাই দি ইমান ডাঙৰ নদী এটাত সন্ধান চলাটো একদম পাৰে অসম্ভৱ। যোৱাকালিৰ পৰা চলাইছে, আজি ৰাতিপুৱা 8টাৰ পৰা এতিয়া কেইটা বাজিল, নাই কমেও 1টা বাজি গ'ল, কিন্তু এতিয়ালৈকে একো সন্ধান ওলোৱা নাই। আজি দিনটোত যে পাব এইটো মানে অসম্ভৱ কথা।